रंगिया में नदी में डूबने से एक महिला की मौत। बलिया नदी में रेखा सेकिया नामक महिला कूदकर अपनी जान दे दी। जहां पुलिस और एसडीआरएफ बल के सहयोग से अभियान चलाया गया, जहां बालागांव के छठ पूजा घाट के समीप बलिया नदी से महिला का शव बरामद हुआ। बीती रात पति के साथ हुई विवाद में नदी में छलांग लगाकर महिला ने जान दे दी। पुलिस ने शव को उद्धार कर पोस्टमार्टम के लिए गुवाहाटी अस्पताल महाविद्यालय भेज दिया। মানে 2022 লাষ্ট মানৰ পৰা আছিলে আৰু এতিয়া ডকুমেণ্টছ পাতি লোৱা হৈছিলে। তাৰপিছত ডকুমেণ্টছটো এতিয়া ডকুমেণ্টছ পাতি তেতিয়া লোৱা হৈছিলে আৰু 3 বছৰমান হৈ গ'ল আৰু এতিয়া ভাড়াত থকা কালি কি হৈছিল ৰাতি? কালি কি হৈছিল মানে আমি এতিয়া য'ত ইহঁতে আমাৰ তাত ৰেণ্টত আছিলে, আমি এতিয়া তাতে নাথাকোঁ। মানে অলপমান আগত গৈছোঁ, এতিয়া শ্বিফ্ট হৈছোঁ লাষ্ট 3 মাহ আগত। তাতে কালি ৰাতি ফোন আহিলে বেলেগ এজন ভাৰতীয়ৰ পৰা যে কিবা কিবি গণ্ডগোল হৈ আছে বোলে। আহিলোঁ 12টাত। এতিয়া আমাৰ ওচৰৰ পাজৰৰ ল'ৰাখিনিও আছিলে। আমি চাই কেনে যেতিয়া নদীৰ পিনে গ'লোঁ চাবৰ কাৰণে, তেতিয়া তেওঁ এনেকৈ নদীত ৰখি আছিলে আৰু দলং এই কনষ্ট্ৰাকশ্যনখন হৈ আছে দলংখন তাত ৰৈ আছিলে। তাৰপৰা আমাক দেখিয়ে জঁপিয়াই দিলে। তাৰপিছত আমি অকণমান পাৰে ফ'ল' কৰিলোঁ। ফ'ল' কৰাৰ পিছত তেনেকৈ আৰু এই দলংখনৰ মানে শিৱ মন্দিৰৰ দলংখনৰ পিছত দেখাই নাপালোঁ আৰু দেখাই নাপাই কাৰণে আজি এনেকুৱা এইটো গম পালোঁ। আহিছিলে আজি মৰ্ণিং 8টা বজামানত। আহিবলৈ কেইটাত গুচি গ'ল তেওঁলোক? 10টামানলৈকে সিহঁতে বিচাৰিছে, 9টা-10টা নাপালে। আজি ক'ত পালে এইটো? এইটো বালাগাঁৱৰ এই ছট পূজা হয় যে তাৰ ওচৰত, য'ত ঘটনা তাৰ পৰা 1.5 কিলোমিটাৰমান দূৰ। হয় 1.5 কিলোমিটাৰ। ফেমিলিত কোন কোন আছিল তেখেতৰ? তেওঁৰ ল'ৰা 2জন আছিল মই জানাত। তেওঁলোকে বেংগলোৰত থাকে। মই খবৰ দিছোঁ আহি আছে বুলি কৈছে। হাজবেণ্ড ক'ত আছে এতিয়া? হাজবেণ্ডটো তেওঁ এনেই গোকমালাচাৰত ঘৰ বুলি গম পাইছোঁ আৰু তেওঁ এতিয়া খবৰ একো পোৱা নাই। তেওঁৰ নাম কি হাজবেণ্ডৰ? হাজবেণ্ডৰ নাম ৱাহেদ মই জানো। এইটো প্ৰথম তেওঁৰ স্বামী? এইটো প্ৰথম স্বামী নেকি সেইটো ইমান মই নাজানো। তেওঁ এতিয়া পলাতক নেকি? তেওঁক এতিয়া বিচাৰিব। কালি পুলিচ গৈছিলেও বোলে, খবৰ দিলে এতিয়া ছাৰে গৈছিলেও বোলে, ৰাতি তেওঁক নাপালে ঘৰত। নাপালে? হয়। কি সন্দেহ হয় আপোনালোকৰ? কি সন্দেহ মানে এতিয়া ময়ো ধৰিব পৰা নাই। মানে কি বা হয়, ছাৰহঁতে কি বা কৰে, তদন্তটো কৰিব লাগে আৰু কি। নিউজ এক্সপোৰ্ট 24 লাইভ।